खालामनानै दोनदों गागि थुनलाइगिरि सारबरा प्रसाद मुसाहारि मानगोनां बिटिसि लोब्बा लाखिनानै तो আমি অবশ্যই আমার কোকরাঝার প্রাইমারি বড় সাহিত্য সভা এইটো আগতে আমি যোৱা বছৰত ডিসিশন লোৱাৰ মতে খাৰগাঁও উত্তৰ আৰু দক্ষিণ খাৰগাঁও ইয়াতে মানে কনফাৰেন্সটো আমি বনাম বুলি কোৱাৰ কাৰণে আজি এইটো কৰিছে ইয়াত কৰাৰ মানে আমাৰ লগত কিন্তু দুটা আছে যেনে খাৰগাঁৱত এটা জংমা লাইব্ৰেৰী ক্লাব খাম বুলি এটা ক্লাব আছে এই ক্লাবৰ বৰ্তমান 50 ইয়াৰ্স হৈছে বুলি শুনি পাইছো আমি এইটো লগতে আমাৰ লগত মানে পাতিব বুলি কোৱাৰ কাৰণে আমি একেলগে আজি আয়োজন কৰিছে তাৰ পিছত আমি 16 নৱেম্বৰ আমাৰ যেটো সাহিত্য সভাৰ জন্ম দিৱস এইটো আমি এই খাৰগাঁৱতে আমি খেলপথাৰত আমি অনুষ্ঠিত কৰিছে এইটো 73 বৰ্তমান 73 আৰু আজিৰ পৰা 74 ৰ সময়ছে এইটো মানে 74 কিবা জন্ম দিৱস হিচাপে আমি পালন কৰিছো এইটোৱে আমি আমাৰ কোকৰাঝাৰ প্ৰাইমাৰী সাহিত্য সভা প্ৰত্যেক বছৰতে এইটো কৰা হয় প্ৰত্যেক বছৰ কৰাৰ কাৰণে আমি এই বছৰ এইটো কৰিছো ইয়াত আমি যিমানখিনি গোট খাব লগা আছিল গোট খাইছো আমি খুব ভাল পাইছে গতিকে আজি মোৰ ক'ব লগা এইটোৱে কথা মানে যাতে আমাৰ সাহিত্যৰ যুগে যুগে চলি যায় থাকিব তাৰ কাৰণে আমি আশা কৰিছো মোৰ সাহিত্য সভাৰ বৰ্ষ 74 ইয়াৰ্স অতিক্ৰম হৈ গ'ল এই হিচাপে 16 নৱেম্বৰ পালন আজি এই খাৰগাঁৱত উদযাপন কৰাটো 74 ইয়াৰ্স হৈছে আজিৰ দিনত যি জায়গাত আমাৰ বড়ো জাতিসকল আছে এইখিনি অনুষ্ঠান প্ৰতিষ্ঠান গাঁওবিলাকত 16 নৱেম্বৰ আজি আনন্দপূৰ্ণভাৱে উদযাপিত হ'ব বা উদযাপিত হৈ গ'ল আমাৰ এই 16 নৱেম্বৰ প্ৰতি বছৰে হয় কাৰণে যি জায়গাত আমি পাতো এই জায়গাৰ মানুহবিলাকে সক্ৰিয় হয় ইয়াত সমবেত হোৱা মানুহবিলাকক আহ্বায়ক হিচাপে শুশ্ৰূষা কৰিবলৈ পায় সিহঁতে সেই গাঁৱৰ সেই জায়গাৰ মানুহবিলাকে জ্ঞান অৰ্জন কৰে সৰু সৰু ল'ৰা ছোৱালী হ'লে সতে গাবলৈ সুযোগ পায় নাচিবলৈ সুযোগ পায় বয়সীয়াল মানুহবিলাকে পৰামৰ্শ আৰু আলিংগন দাদা ভাইৰ আলিংগন সেইটো কৰিবলৈ সুযোগ পায় আজি এই খাৰগাঁৱত মই নিজে 16 নৱেম্বৰ উদযাপন কৰা ঠাইত উপস্থিত হ'বলৈ পাই ইমান আনন্দিত হৈছো এনেতে আপোনালোকৰ চেনেলে মোক কিবা এটা ক'বলৈ সুযোগ দিয়াত মই আনন্দৰে এই কথাটো কৈছো যে 1952 এই ইয়াছত আমাৰ এই 16 নৱেম্বৰটো প্ৰথমভাৱে উদযাপন কৰা হৈছিল এতিয়া বছৰে বছৰে উদযাপন হৈ এই 16 নৱেম্বৰে আজি 74 ইয়াছত ভৰি দিছে এই হিচাপত আমাৰ সাহিত্য বড়ো সাহিত্য তেতিয়াৰ দিনৰ পৰা আজিলৈকে চহকী হৈছে বহুজনে কিতাপ লিখিছে কবিতা লিখিছে নাটক লিখিছে এতিয়া আমাৰ বড়ো পুথি ভঁৰালত আমাৰ বড়ো ভাষাৰ কিতাপ যথেষ্ট পৰিমাণে হৈছে আপোনালোকে যিটো বিচাৰে সেইটো পোৱা হৈছে।